আজি অলপ যোগৰ কথা ক'ব বিচাৰিছো। যোগাসনৰ অনুশীলনে কেনেদৰে মৃত্যুৰ কোলাৰ পৰা এজন মানুহক উভতাই আনিব পাৰে সেই কথাও ক'বলৈ চেষ্টা কৰিম। উদাহৰণ সহ সেই ব্যক্তিকেইজনকো দেখুৱাম আমাৰ এই প্ৰতিবেদনতে। তাৰ আগে এক সম্বোধনা কাৰ্যসূচীৰ সংবাদ আপোনালোকৰ বাবে। আমাৰ প্ৰতিবেদনৰ পাতনিৰ সৈতে নিশ্চিতভাৱে এই সংবাদৰ বিশেষ সম্পৰ্কও আছে। যোগাসনত ব্যস্ত এই ব্যক্তিজনৰ নাম আজিৰ সংবাদৰ মধ্যমণি। প্ৰসংগক্ৰমে কৈ থোৱা যাওক যে কেমেৰাৰ অগোচৰে এইদৰে এই বিশেষ ব্যক্তিগৰাকীৰ ৰাতিপুৱাৰ সময়খিনিৰ সৈতে ঠিক এনেকৈ সুদীৰ্ঘ বছৰৰ সম্পৰ্ক। ইয়াৰ আৰম্ভণি কিয় আৰু কেনেকৈ হৈছিল আৰু কিছু কথা এই প্ৰতিবেদনৰ শেষৰ ফালে ক'বলৈ চেষ্টা কৰা হ'ব। আৰু এই ব্যক্তিগৰাকীক কেন্দ্ৰ কৰি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ল শুকুৰবাৰে পুৱা। এই পৰিৱেশ মহানগৰীৰ বেলতলা জয়ানগৰস্থিত পুবেৰুণ সংঘৰ এটি যোগ কেন্দ্ৰত। ব্যক্তিগৰাকীৰ হাতত বিশিষ্ট চিকিৎসা বিশেষজ্ঞ তথা এই যোগ কেন্দ্ৰৰ প্ৰশিক্ষক ডাক্তৰ বি.পি. শৰ্মাই তুলি দিলে এক সম্বৰ্ধনা পত্ৰ। জয়ানগৰস্থিত পুবেৰুণ সংঘত প্ৰতিদিনে পুৱা গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ লোক মিলিত হৈ সমূহীয়াভাৱে যোগাসন কৰি আহিছে। এই স্বাগতে আপোনাক কৃতজ্ঞতা জনাই ক'ব লাগিব যে এই পুবেৰুণ সংঘৰ কাৰ্যালয়টি আপুনি ব্যক্তিগত উদ্যোগত নিৰ্মাণ কৰাই দিছে। এয়া নিশ্চয়কৈ আপোনাৰ বিশাল হৃদয়ৰ পৰিচয়। বহু ব্যক্তিক আপুনি এই কেন্দ্ৰটোত যোগাসনৰ বাবে উৎসাহিত কৰি আহিছে। এই বিষয়ে কিছু কথা লেখক নাট্যকাৰ পৰিচালক ৰঞ্জিত দাস আৰু ডাক্তৰ বি.পি. শৰ্মাই আমাক অৱগত কৰালে। মই উদয়াদিত্য গোস্বামী এই কাৰণে ক'ব বিচাৰিছোঁ, তেওঁ 10 বছৰ মানে প্ৰাপ্তবয়স্ক শিক্ষাৰ লগত জড়িত হৈ থকাৰ পাছত তাত এজন বিষয়া হিচাপে চাকৰি কৰি আমাৰ ইয়াত এখন স্কুল পাতিছিল আৰু গোটেই দৰমহাৰ টকাটো সেই ল'ৰা ছোৱালীৰ শিকোৱা মাষ্টৰকেইটাৰ মাজত বিতৰণ কৰি দিছিল। এই ধৰণে 10 বছৰ অতিক্ৰম কৰাৰ পাছত তেওঁ বিভিন্ন ধৰণৰ কামত ঘাত প্ৰতিঘাত সংঘাতৰ মাজেদি তেওঁ ঠিকা কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু তেওঁ ঠিকা কৰাটো তেওঁৰ মূল বিষয়বস্তু নহয়। তেওঁ টকা ইনকাম কৰিব লাগিব। এই ধৰণে আগবাঢ়ি যাবলৈ হ'লে, ভাল অনুষ্ঠান কৰিবলৈ হ'লে মানুহৰ হাতত টকা লাগিব। আজি গহপুৰত এনেকুৱা এখন বিদ্যালয় তেওঁ গঢ়িছে, শংকৰদেৱ শিক্ষা নিকেতন। এই শিক্ষা নিকেতনত সৰুৰ পৰাই ল'ৰা ছোৱালীবিলাকক ৰাতিপুৱাই যোগ প্ৰণাম শিকায়, গধূলি নামঘৰলৈ গৈ তেওঁলোকে নাম কীৰ্তন কৰে, ধুতি পাঞ্জাবী পিন্ধে। আকৌ আবেলি সময়ত যেতিয়া টিচাৰৰ লগত থাকিব চুট টাই মাৰি আহে। সৰুৰ পৰাই ল'ৰা ছোৱালীকে নিজৰ কালচাৰটোৰ লগতে ল'ৰা ছোৱালী কেনেকৈ আগবাঢ়ি যাব পাৰি, কেনেকৈ IAS শিক্ষা ল'ব পাৰি, কেনেকৈ ACSত সক্ষম হ'ব পাৰি, এই ধৰণে তেওঁ ব্যৱস্থা ইতিমধ্যে লৈছে। আচলতে শ্ৰী উদয়াদিত্য ডাঙৰীয়া হ'ল এই প্ৰশিক্ষণ কেন্দ্ৰটোৰ যিটো আমাক এই ঘৰটো দিছে, তেখেতে এই ঘৰটো আচলতে আৰম্ভ কৰিছিল আৰু ইয়াতে আমাক যোগ প্ৰশিক্ষণ কৰিবলৈ সুবিধা কৰি দিছে। তদুপৰি তেখেত নিজে এজন যোগী আৰু নিজে পতঞ্জলি যোগ সমিতিৰ লগত বিভিন্নভাৱে জড়িত হৈ আহিছে আগৰ পৰা। আৰু তেখেতৰ ইতিমধ্যে মহানুভৱতৰ কথা আমি কৈছোঁ যে তেখেতে অকল যোগেই নহয় অন্যান্য শিক্ষাৰ ক্ষেত্ৰতো আগবাঢ়িছে। সেইকাৰণে আমি ভাবিছোঁ যে তেখেতক আমি এনেকুৱা এটা সমাৱেশত তেখেতক সম্বৰ্ধনা জনাটো উচিত হ'ব বুলি ভাবিয়ে আজি কৰিছোঁ। আৰু ৰাইজৰ এই মৰমত আৱেগিক হৈ পৰিল এই ব্যক্তি বিশেষ অসমৰ গৌৰৱ, বিশিষ্ট উদ্যোগী, অজস্ৰ আৰ্তজনৰ ত্ৰাণকৰ্তা, বিশিষ্ট সমাজকৰ্মী, বিশ্ববিখ্যাত যোগগুৰু ৰামদেৱৰ শিষ্য, শৈলজা সংকল্প নেশৰ অধ্যক্ষ, মানৱ দৰদী উদয় আদিত্য গোস্বামী। মই আচলতে 2005 মানত লিভাৰৰ সমস্যাত ভুগিছিলোঁ। ঠিক তেনেকুৱাতে 2005 ডিচেম্বৰত স্বামী ৰামদেৱজী আমাৰ অসমলৈ আহিছিলে আৰু আমাৰ নেহৰু ষ্টেডিয়ামত তেওঁ এটা যোগৰ প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰিছিল আৰু তাতে মই যোগ শিকিছিলোঁ। আৰু যোগ শিকি মই মাত্ৰ 3 দিনৰ ভিতৰতে যথেষ্ট উপকৃত অনুভৱ কৰিছিলোঁ। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত মই যেতিয়া আৰু যথেষ্ট ভাল পালোঁ, তেতিয়া মই স্বামী ৰামদেৱৰ শ্বিলঙত হোৱা শিবিৰত গ'লোঁ, তাত আৰু ভাল লাগিল। ঠিক তেনেকৈ মই পতঞ্জলি যোগপীঠত গ'লোঁ। যোগপীঠত গৈ হৰিদ্বাৰত গৈ তাত মই যোগাসন শিকিলোঁ, প্ৰশিক্ষণ ল'লোঁ। আজি যেন তেওঁক লৈয়ে ব্যস্ত হৈ পৰিল সকলো। তেওঁৰ গুণানুকীৰ্তন। আজি জন্মদিনত উদয় আদিত্য গোস্বামীৰ বাবে বহুতৰ শুভেচ্ছাৰ বৰষুণ। উদয় আদিত্য গোস্বামী ডাঙৰীয়াৰ জন্মদিন, গতিকে আমি পুবেৰুণ ক্লাবৰ পৰা সকলোৱে একেলগে উদয় আদিত্য গোস্বামী ডাঙৰীয়াৰ জন্মদিনত শুভকামনা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। মই এই যোগ কেন্দ্ৰৰ লগত
2008 চনৰ পৰা জড়িত মোক এই যোগ কেন্দ্ৰলৈ অনাৰ মূলতে হৈছে উদয় গোস্বামী মই বহুত মানে সংকটত ভুগি আছিলোঁ যি সংকটৰ পৰা কিজানি আজি ওলাব নোৱাৰিলোহেঁতেন মানসিক অসুখ হৈছিলে মোৰ হাজবেণ্ড ঢুকোৱাৰ পিছত কিন্তু উদয় দত্ত গোস্বামীয়ে এদিন মোক তালৈ মাতি পেলাই যোগ কৰিবলৈ কোৱাত মই সম্পূৰ্ণৰূপে আজি মানে আৰোগ্য হৈছোঁ মই তেখেতক আশীৰ্বাদ কৰিছোঁ যাতে তেখেতে সুদীৰ্ঘ জীৱন যাপন কৰে আৰু নমো নাৰায়ণ সন্তুষ্ট হৈ তেখেতৰ গ্ৰহ দুখ কালদোষ দৈৱ দুখৰ পৰা নিবৃত্তি কৰি আয়ু আৰোগ্য কৰি ভৱিষ্যতটো সম্পূৰ্ণ ভাল কৰি সুন্দৰ কৰি ৰাখে যেন তাৰ কাৰণে মই আহ্বান কৰিছোঁ মই সদায় যুৱক বুলি কওঁ আমাৰ সেই উদয় আদিত্য গোস্বামী সদায় তেখেত মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা তেখেত সদায় চিৰসেউজী হৈ থাকক মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সদায় যুৱক হৈ থাকক সকলোৰে শুভেচ্ছাৰে আনন্দিত হৈ উদয় আদিত্য গোস্বামীয়ে সকলোৰে প্ৰতি কৃতজ্ঞত হৈ পৰিল গদগদ উৎসাহ ভৰা মনেৰে নিজৰ জীৱনৰ কিছু কথা ক'বলৈও পচন্দ কৰিলে তেওঁ কৈ গ'ল এফালৰ পৰা কেনেকৈ যকৃতৰ গুৰুতৰ অসুখত ভুগিছিল তেওঁ কেনেকৈ যোগগুৰু ৰামদেৱে সলনি কৰিলে তেওঁক আৰু কৈ গ'ল সলনি হৈ আজিৰ সুস্থ মানুহজনলৈ ৰূপান্তৰিত হোৱাৰ অসীম ধৈৰ্য আৰু সাহসী মনোবলৰ কাহিনী 2008 চনত আমি যেতিয়া বেলতলা পুবেৰণ সংঘত যোগ আৰম্ভ কৰিছিলোঁ তেতিয়া মানুহসকল সিমান সজাগ নাছিল যোগৰ প্ৰতি সেই সময়ত বহুতে অলপ মানে তৰলভাৱে লৈছিলে কিন্তু পৰৱৰ্তী সময়ত আজি বিশ্বব্যাপী যি যোগৰ প্ৰসিদ্ধি লাভ কৰিছে তাৰ কাৰণে আচলতে মই পোনপ্ৰথমতে আমাৰ শ্ৰদ্ধাৰ পৰম পূজ্য স্বামী ৰামদেৱজী নাম ল'ব লাগিব আৰু ইয়াৰ পৰা মই তেওঁক সেৱা জনাইছোঁ আৰু তাৰ জৰিয়তে আমি বহুকেইজন ব্যক্তিক যিসকলে বৰ্তমান আধুনিক চিকিৎসা বিজ্ঞান এপ'ল' দিল্লীয়ে যাক নেকি কৈছিল বেছি দিনৰ তেওঁ পৃথিৱীৰ আলহী নহয় তেওঁ ছমাহতে মৃত্যু হ'ব কিন্তু সেই ব্যক্তি আজি আমাৰ এই যোগৰ আজি নেতৃত্ব লৈ আছে আজি ৰঞ্জিত দাস ডাঙৰীয়া তাৰে এজন উদাহৰণ তাৰ উপৰিও অনেক ব্যক্তি আছে যিসকলে পৃথিৱীৰ একদম জটিল ৰোগত মানে যিটো নিক্ৰ'চিছ বুলি কয় হাড় পচি যোৱা ৰোগ তেনেকুৱা ৰোগীকো মানে খুব কম বয়সৰ এগৰাকী ছোৱালী বোৱাৰী হৈছিলে তেতিয়া ল'ৰা ছোৱালী হোৱা নাছিলে তেওঁক চিকিৎসা বিজ্ঞানে হাত দাঙি দিছিলে কিন্তু আমাৰ এই যোগ শিবিৰৰ জৰিয়তে তেওঁ আজি সুস্থ হৈ আৰু মাৰোৱাৰী ছোৱালী আছিলে তেওঁ দুটা সন্তানৰ মাক হ'ল আৰু দুইটাই সন্তান নৰ্মেল ডেলিভাৰীও হ'ল এনেকুৱা ধৰণৰ আমি মানে এনেকুৱা ধৰণৰ যি কল্পনা কৰিব নোৱাৰোঁ অকল্পনীয় যোগৰ জৰিয়তে আমি সফলতা লাভ কৰিছোঁ আৰু খুবেই ভাল লাগিছে আজি ময়ো আচলতে 2006 চনত লিভাৰৰ সমস্যাত থকা এজন ব্যক্তি আছিলোঁ আৰু 2006 চনতে মই যোগৰ লগত জড়িত হৈছিলোঁ স্বামী ৰামদেৱজীৰ লগত জড়িত হৈছিলোঁ আৰু তাৰপিছত মই সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰিলোঁ আৰু আৰোগ্য লাভ কৰাৰ লগতেই মই সমাজৰ কাৰণে কাম কৰাৰ এটা প্ৰেৰণা পালোঁ আৰু তেনেধৰণে মই আজি পৰ্যায়ত আছোঁ তাৰ একমাত্ৰ কৃতিত্ব কিন্তু যোগৰ মানে অন্যতম কৃতিত্ব যোগক মই দিবই লাগিব তেওঁ ক'লে ৰামদেৱৰ পতঞ্জলিত যোগৰ প্ৰশিক্ষণ লোৱাৰ কথাবোৰ তেনেকৈ মই পতঞ্জলি যোগপীঠত গ'লোঁ যোগপীঠত গৈ হৰিদ্বাৰত গৈ তাত মই যোগাসন শিকিলোঁ প্ৰশিক্ষণ ল'লোঁ তেনেধৰণৰ মই কেইবাবাৰো প্ৰশিক্ষণ ল'লোঁ তাৰে যি নেচাৰোপেথি চেণ্টাৰ আছে তাতো মই গৈ 7 দিনীয়াকৈ মই যে যোগা বা নেচাৰোপেথি এইখিনি কৰিলোঁ কৰি পেলাই মই যথেষ্ট উপকৃত হ'লোঁ আৰু অন্যান্য সকলোকো উপকৃত হ'লোঁ আৰু তাৰ লগতে মই দেখিলোঁ পতঞ্জলীয়ে যি আচাৰ্য কুলম বুলি শিক্ষাৰ ব্যৱস্থা কৰিছে সেই শিক্ষাৰ ছাত্ৰ ছাত্ৰীসকলক বৌদ্ধিক বিকাশৰ লগতে মানে আধুনিক শিক্ষাৰ যি বিকাশৰ কাৰণে প্ৰচেষ্টা লৈছে তাত মই অনুপ্ৰাণিত হ'লোঁ আৰু আহি মই ইয়াতে শৈলজা সংকল্প ট্ৰাষ্ট বুলি এটা ন্যাস গঠন কৰিলোঁ আৰু তাৰ জৰিয়তে মই বিভিন্ন সময়ত ৰাইজৰ সেৱা কৰাৰ কাৰণে মই আগভাগ ল'লোঁ আমি পুনৰ উভতি আহিছোঁ প্ৰতিবেদনৰ আৰম্ভণিলৈ আজি কিছু যোগৰ কথা কম বুলি কৈছিলোঁ উদয় আদিত্য গোস্বামী ডাঙৰীয়াৰ জীৱনৰ কথাবোৰ কৈ থাকোঁতেই যোগাসনৰ গুৰুত্বৰ কথা ভালেখিনি কোৱা হ'লেই সাৰাংশ হিচাপে ক'ব পাৰি যোগৰ অনুশীলনে আমাৰ বাবে কঢ়িয়াই আনিব পাৰে জীৱন বিষয়ক গভীৰ সম্ভাৱনা
মৃত্যুৰ কোলাত জি উঠাৰ হাবিয়াক জন্ম দিব পাৰে এই যোগে। উদাহৰণ হিচাপে মৰমলেণ্ডৰ উপদেষ্টা লেখক নাট্যকৰ পৰিচালক ৰঞ্জিত দাসৰ কথাই ক'ব পাৰি। যে আজিৰ পৰা 2008 চনত মোৰ 2005 চনৰ পৰাই লিভাৰ চিৰচিছ হৈছিল। যে লিভাৰ চিৰচিছ ওৱান কাইণ্ড অফ কেঞ্চাৰ। যে লিভাৰ চিৰচিছ বেমাৰ এইদৰে 20 বছৰ জীয়াই থকা এটা নজিৰবিহীন ঘটনা বুলি ক'ব পাৰি। কিন্তু ইয়াত যিমানবিলাক মানে লিভাৰ চিৰচিছ ৰোগী আহিছিল, প্ৰায়বিলাক লিভাৰ চিৰচিছ ৰোগী ইতিমধ্যে মৃত্যু সাৱটি ল'ব লগা হৈছিল। কিন্তু মোৰ এনেকুৱা এটা ধাৰণা হৈছে যে মই এই যোগৰ জৰিয়তে দি মই 100 বছৰ মই অতিক্ৰম কৰিব পাৰিম। এই লিভাৰ চিৰচিছক বুকুত লৈয়ে মই আগবাঢ়ি যাব পাৰিম। আৰু ইতিমধ্যে এই লিভাৰ চিৰচিছৰ কাৰণে যেতিয়া মই এপ'ল' হস্পিটেললৈ গৈছিলোঁ, তাত যেতিয়া ভাল হৈ গৈছিলোঁ, তেতিয়া তাত ডক্টৰে সুধিছিল, আৰে ৰঞ্জিত ভাই তুম কিয়া তুমকো হম তো বলা হে তুম তো মৰ যায়গা তোমাৰ কিয়া হোৱা? তেতিয়া মই কৈছিলোঁ মই যোগা কৰিম। তেওঁ তেতিয়া তাত এটা ছেমিনাৰ এটেণ্ড কৰি যোগ কৰি কেনেকৈ মানুহ সুস্থ হ'ব পাৰি, দিল্লী এপ'ল' হস্পিটেলৰ নিচিনা এখন হস্পিটেলত তেওঁ এই ধৰণে প্ৰচাৰ কৰিছিল। আৰু আজিও তেখেতৰ তাত চেকআপ কৰিব গ'লে এটা কথা সোধে, যোগ কৰতা হেতো তব আচ্ছা হৈ যায়গা। বেলেগ বেমাৰী আহিলেও তেওঁৰ গেষ্টত যিবিলাক বেমাৰী আছে চবকে কয়, অসমৰ মানুহ যিমান যায় চবকে কয় যে তুম कैसे হেই লিভাৰ চিৰচিছ আচ্ছা হোগা, তুম গুৱাহাটী মে যাও, ৰঞ্জিত দাস কো ভেট কৰো, ও বতা দেগা कैसे লিভাৰ চিৰচিছ আচ্ছা হোতা হে। হয়, যোগাভ্যাসে আমাৰ শৰীৰতন্ত্ৰৰ অভ্যন্তৰীণ ব্যৱস্থাক নৱনিৰ্মাণ কৰিব পাৰে। আমাৰ শৰীৰৰ বাবে জৰুৰী অক্সিজেন আৰু যোগৰ অনুশীলনে শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগলৈ সেই অক্সিজেনৰ দ্ৰুত সঞ্চালনেৰে দীপালি কৰি তুলিব পাৰে আমাৰ শৰীৰ। এনেকৈয়ে ব্যাপক হৈ উঠে শৰীৰৰ ৰোগৰ বিৰুদ্ধে যুঁজাৰ ক্ষমতা। উদয়াদিত্য গোস্বামী অথবা ৰঞ্জিত দাস যোগৰ দ্বাৰা নতুন জীৱন লাভ সম্ভৱ কৰি তোলা দুই উজ্জ্বল উদাহৰণ। অৱশ্যে ইয়াৰ বাবে আপুনি জয় কৰিব লাগিব এলাহক। ভৱিষ্যতৰ ৰোগৰ সম্ভাৱনাক নস্যাৎ কৰিবলৈ প্ৰতিদিনে পুৱা অন্তত 1 ঘণ্টাৰ বাবে যোগ অনুশীলন কৰাৰ আগ্ৰহ আপুনি জন্ম দিব লাগিব। আৰু বছৰৰ পাছত বছৰ উদয় আদিত্য গোস্বামীয়ে এই বহুতৰ বাবে অসম্ভৱ যেন লগা কামটো কৰি আহিছে। জটিল ৰোগ অতিক্ৰমী তেওঁ আজি সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ সক্ষম হৈছে। সুস্বাস্থ্য অটুট আছে বাবেই দিনে নিশাই পৰিশ্ৰম কৰি ন বৃহৎ পৰিকল্পনাৰ বাস্তৱ ৰূপ দি যাব পাৰিছে। সুস্বাস্থ্যৱান হৈ আছে বাবেই গুৱাহাটীৰ বাসিন্দা গোস্বামী গহপুৰত গৈ শৈলজা সংকল্প ন্যাসৰ অধ্যক্ষ হিচাপে শংকৰদেৱ শিক্ষা নিকেতন নামেৰে এখন উত্তৰ পূবৰ ভিতৰতে উন্নত শিক্ষা প্ৰতিষ্ঠান গঢ়ি তুলিব পাৰিছে। তেওঁৰ পৰিকল্পনাৰে এখন পেৰামেডিকেল কলেজৰ অনুমোদন লাভ সম্ভৱ হৈছে। তেওঁ এইদৰে কাম কৰি যাওক। শেষত উদয়াদিত্য গোস্বামী ডাঙৰীয়ালৈ আমাৰ ফালৰ পৰাও থাকিল অলেখ শুভকামনা। জন্মদিনৰ শুভক্ষণত আমি কওঁ, আপোনাৰ জন্মদিন মানেই সমাজৰ বাবে উৎসাহৰ দিন। আপোনাৰ আন্তৰিকতাৰে কিমানৰ দুখ সুখত হয় শিলীন। মহানগৰীৰ জয়ানগৰস্থিত পুবেৰুল সংঘৰ যোগ কেন্দ্ৰৰ পৰা দেজী অনুৰঞ্জনৰ ৰিপৰ্ট, ডেমক্ৰেচি লাইভ।